हेलो स्टूडेंट्स আজি লৈ আহিছোঁ তোমালোকৰ আগত ক্লাছ 10 ৰ জেনাৰেল মেথছ অৰ্থাৎ সাধাৰণ গণিতৰ ৰিভিজন 2 নতুন কিতাপৰ ৰিভিজন 2 ৰ সম্পূৰ্ণ সলিউশন তোমালোকে চাই যোৱা ইয়াত দিয়া আছে এক নম্বৰ দিয়া আছে ইয়াত কৈছে যে তলৰ সংখ্যাবোৰ পূৰ্ণগণ নহয় কিয় ইয়াৰ কাৰণ কি লিখিব লাগে কাৰণ নহয় কোনটো পূৰ্ণগণ নহয় লিখিব লাগে এক নম্বৰটো আছে 3757 পূৰ্ণগণ নহয় 2 নম্বৰটো আছে 3375 পূৰ্ণগণ হয় তাৰ পিছত 3 নম্বৰটো আছে 3332 পূৰ্ণগণ নহয় 4 নম্বৰত আছে 4096 পূৰ্ণগণ হয় তাৰ পিছত দিছে 2 নম্বৰটোত তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা ঘনফল মানে 19 দি আছে এই সংখ্যাটোক তিনিবাৰ আমি পূৰণ কৰি দিম উলিয়াই যাব 21 দি আছে 21ক তিনিবাৰ পূৰণ কৰি দিম 3টা 21 পূৰণ কৰি দিম গতিকে চাই 2 নম্বৰ 1 19 দি আছে 19 তিনটা পূৰণ কৰিলে হয় 6859 হয় তোমালোকে পূৰণ কৰি চাবা তাৰ পিছত 2 নম্বৰটো আছে 21 21 into 21 into 21 9261 হয় ইয়াৰ आंसर তাৰ পিছৰটো আছে 3 নম্বৰ 23 23 into 23 into 23 হয় 12167 হয় 4 নম্বৰটো আছে 27 27 into 27 into 27 आंसर হয় 19683 হয় তাৰ পিছত 3 নম্বৰটো দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনকৰ এককৰ অংক কি হ'ব নিৰ্ণয় কৰিব লাগে গতিকে কেনেকৈ নিৰ্ণয় কৰে চাই যোৱা এক নম্বৰ আছে 14 14 এর এককৰ ঘৰত কি আছে যেহেতু 14 এর এককৰ ঘৰত 4 আছে দিয়ে 4 ক আমি কিউব কৰিম 64 হ'ব গতিকে এককৰ ঘৰত কি আছে 4 আছে গতিকে 14 নক কিউব কৰিলে অৰ্থাৎ ঘন কৰিলে আমি এককৰ ঘৰৰ অংকটো 4 পাম তাৰ পিছৰটো আছে 18 18 এর এককৰ ঘৰত কি আছে 18 এর এককৰ ঘৰত 8 আছে গতিকে 8ক কিউব কৰিলে অৰ্থাৎ ঘন কৰিলে 512 হয় 12 512 এককৰ ঘৰত 2 আছে গতিকে 18ক কিউব কৰিলে এককৰ ঘৰৰ অংকটো হ'ব 2 তাৰ পিছত 3 নম্বৰটো আছে 13 13 এর এককৰ ঘৰত 3 আছে 3 কিউব কৰিলে 27 হয় 27 এর এককৰ ঘৰত হৈছে 7 গতিকে 13ক কিউব কৰিলে হ'ব এককৰ ঘৰৰ অংকটো কি হ'ব 7 হ'ব 27 এককৰ ঘৰত কি আছে 7 7ক আমি কিউব কৰি দিম 3 4 3 পাম গতিকে এককৰ ঘৰত কি আছে 3 আছে গতিকে 23 কিউব কৰিলে বা ঘন কৰিলে আমি এককৰ ঘৰৰ অংকটো 3 পাম তাৰ পিছত 4 নম্বৰটো দিয়া আছে 4 নম্বৰটোত যে তলৰ সংখ্যাকেইটা পূৰ্ণগণ হ'বলৈ আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব গতিকে আমি সলিউশন কৰোৱা চাই যোৱা ইয়াত আমি যোৱা ৰিভিজন চেপ্টাৰত আমি যেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিছিলো আমি তেনেকৈ নিৰ্ণয় কৰিম 5324 আমি বৰ্গমূল ঘনমূল নিৰ্ণয় কৰিম এতিয়া 5324 গতিকে চাই যোৱা এককৰ ঘৰত 2 আছে 2 ৰে কৰিম 2 2 গুণ 4 এক বাকি থাকে 13 হৈ যায় 2 7 গুণ 14 হৈ যায় 2 6 গুণ 12 এক বাকি দেখি 2 6 গুণ 12 2 2 গুণ 4 আকৌ 2 ৰে যায় এককৰ ঘৰত 2 আছে গতিকে 2 ৰে যাব 2 গুণ 2 2 3 গুণ 6 2 3 গুণ 6 2 গুণ 2 গতিকে 3 ৰে যায় 3 3 একবার দিম এটু 3 রে না যায় কারণ এটা একটা ঘন সংখ্যা 11 রে যাব 11 এক গুণ 11 কিমান বাকি থাকে 2 বাকি থাকে গতি 23 হৈ গ'ল 11 2 গুণ 22 আর কিমান বাকি থাকে এক বাকি থাকে 11 এক গুণ 11 আকৌ ইয়াত 11 গুণ পূৰণ কৰি দিবা 1 2 1 পাই যাবা গতিকে আমি বর্গমূলত দুটাহে বিচাৰিছিলো কিন্তু এতিয়া ঘনমূলক আমি তিনটা একে জাতৰ সংখ্যা বিচাৰিম দিয়ে এই তিনটাৰ এটা জোড় গতিকে 2 এর জোড় নাই গতিকে আমি লিখিম লিখি দিম যেহেতু 5324 ইকুয়াল 11 কিউব ইনটু 2 ইনটু 2 অর্থাৎ 2 স্কয়ার গতিকে 2 কিউব কৰিবলৈ এটা 2 লাগে গতিকে প্ৰদত্ত সংখ্যাটোৰ লগত 2 ৰে পূৰণ কৰিলে এটা পূৰ্ণগণ সংখ্যা হ'ব বা পূৰ্ণগণ হ'ব এইটোই 2 নম্বৰটো চাই যোৱা 2 নম্বৰটো আমি এনেকৈ কৰিম 3 ৰে যাব যেহেতু অযুগ্ম সংখ্যা আছে এককৰ ঘৰত 3 গুণ 3 3 শূন্য গুণ 0 3 2 গুণ 6 3 3 গুণ 9 হৈ যায় 3 2 গুণ 6 2 বাকি থেকে 27 হৈ যায় 3 9 গুণ 27 আকৌ 3 ৰে যায় যেহেতু 3 আছে 9 আছে এককৰ ঘৰত 3 3 গুণ 9 এক বাকি থাকে 3 12 হৈ যায় 3 4 গুণ 12 3 3 গুণ 9 এটো এতিয়া বেলেগ এটা সংখ্যাৰে যায় এতিয়া 7 এৰে ট্রাই কৰিম 7 7 7 গুণ 49 7 6 গুণ 42 7 4 গুণ 28 7 5 গুণ 35 হৈ যায় 7 4 গুণ 7 5 গুণ দিলে 35 হৈ যায় গতিকে 7 4 গুণ 28 গতিকে কিমান বাকি থাকিল 6 বাকি থাকিল গতিকে
তো 63 7 9 63 7 7 গুণ 49 গতিকে হাত তিনিটা পাই গ'লো তিনিটা পোৱা নাই গতিকে আমি লিখি দিম 3087 ইকুৱেল 7 কিউব ইনটু 3 স্কোয়ার কারণ তিনি এটা পূরণ কৰিলে কি হ'ব 3 স্কোয়ার 3 কিউব হৈ যাব প্ৰদত্ত সংখ্যাটোৰ লগত 3 ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্ণ সংখ্যা হ'ব বা পূৰ্ণবৰ্ণ হ'ব 4 নম্বৰৰ 3 টো চাই যোৱা এইটো একক বৰ্গৰ 5 আছে গতিকে 5 ৰে যাব 5 6 গুণ 30 এইটো 3 হয় এক বাকি থাকে 12 5 3 গুণ 15 যায় 5 দুগুণ 10 2 বাকি থাকে 25 5 5 গুণ 25 আকৌ 5 রে যায় 5 গুণ 5 এক 6 হৈ গ'ল 12 এর পরে এক গেলে 12 হয়ে যায় 5 দুগুণ 10 2 বাকি থাকে 5 5 গুণ 25 আকৌ 5 রে যায় 5 2 গুণ 10 2 বাকি থেকে 5 5 গুণ 25 আকৌ 5 রে যায় 5 5 গুণ 25 গতিকে চোৱা 5 কেইটা 1 2 3 4 5টা পালো গতিকে ইয়াৰ 5ৰ এটা জোৰ আৰু এটা 5 থাকিলে ই পূৰ্ণবৰ্ণ হ'লেহেঁতেন গতিকে আমি লিখিম এইটো চাই যোৱা 3 1 2 5 5 ইকুৱেল 5 কিউব ইনটু 5 স্কোয়ার গতিকে 5 আৰু এটা পূৰণ কৰিলে পূৰ্ণবৰ্ণ হ'ব গতিকে লিখিম প্ৰদত্ত সংখ্যাটোৰ লগত 5 ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্ণ সংখ্যা হ'ব বা পূৰ্ণবৰ্ণ হ'ব 4 নম্বৰটো চোৱা 648 এইটো চাই যোৱা আকটোৰ দৰে আমি পাতি ল'ম 6 4 8 একক বৰ্গত 2 আছে 2 ৰে হৰণ কৰিম 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে যায় 2 গুণ 2 2 6 গুণ 12 2 2 গুণ 4 আকৌ 2 রে যায় 2 1 গুণ 16 2 1 গুণ 2 3 রে যায় 3 3 গুণ 9 হয়ে যায় 3 2 গুণ 6 2 বাকি থেকে 21 3 7 গুণ 21 3 7 গুণ 21 আকৌ কি হয়ে যায় 3 রে যায় 3 9 গুণ 27 3 3 গুণ 9 3 3 গুণ 9 হয় এদিকে আমি লিখিম 4 নম্বরটো চাই যোৱা 6 4 8 ইকুৱেল 2 কিউব ইনটু 3 কিউব ইনটু 3 প্ৰদত্ত সংখ্যাটোৰ লগত 9 ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্ণ সংখ্যা হ'ব কাৰণ 3 এটাহে আছে আৰু দুটা হ'লেহে ই পূৰ্ণবৰ্ণ হ'ব গতিকে 3 3 গুণ 9 9 ৰে পূৰণ কৰিব লাগিব এইটোৱে আছিল গতিকে 5 নম্বৰটো চাই যোৱা 5 নম্বৰত দিয়া আছে এটা পূৰ্ণবৰ্ণ সংখ্যা পাবলৈ আটাইতকৈ কি সৰু সংখ্যাৰে তলৰ সংখ্যাবিলাকক হৰণ কৰিব লাগিব গতিকে এইকেইটা সলিউশন 4টা আছে 1 2 3 4টা আছে এইকেইটা সলিউশন কৰিম চাই যোৱা ঠিক আছে এইটো পাতি লৈছো 5 নম্বৰৰ 1 1 0 3 6 8 একক বর্গত 2 আছে 2 রে করিম 2 5 গুণ 10 2 1 গুণ 2 এক বাকি 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 রে যায় 2 2 গুণ 4 এক বাকি 11 হয়ে গেল 2 6 গুণ দিলে 12 2 5 গুণ 10 এক বাকি 2 18 2 9 গুণ 18 2 2 গুণ 4 আকৌ 2 রে যায় 2 গুণ 2 2 2 গুণ 4 এক 19 হয়ে গেল 2 9 গুণ 18 1 2 6 গুণ 12 আকৌ 2 রে যায় 2 6 গুণ 12 2 8 2 4 গুণ 8 1 2 8 গুণ 16 আকৌ 2 রে যায় 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 রে যায় 2 1 গুণ 2 2 6 গুণ 12 2 2 গুণ 4 আকৌ 2 রে যায় 2 আছে যেহেতু 2 8 গুণ 16 2 1 গুণ 2 এতিয়া 2 রে না যায় 3 রে যায় 3 2 গুণ 6 3 7 গুণ 21 3 27 গুণ 81 হয় আকৌ 3 যায় 3 9 গুণ 27 3 3 গুণ 9 গতিকে ইয়াত চাই যোৱা 3 ৰ এটা জোৰ 3টা আৰু এটা আৰু 3 ৰ এটা গতিকে 2 আৰু 3 গতিকে কেনেকৈ লিখিম চাই যোৱা গতিকে লিখি দিলো যে 10368 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব ইনটু 2 ইনটু 3 প্রদত্ত সংখ্যাৰ লগত 6 ৰে পূৰণ কৰিলে পূৰণ নহয় হৰণ কৰিলে এটা পূৰ্ণবৰ্ণ হ'ব 2 3 গুণ 6 যেহেতু 2 আৰু দুটা 2 লাগে কিউব হ'বলৈ গতিকে ইয়াৰ আৰু জোৰ হোৱা নাই গতিকে ঘনমূল হ'বলৈ 3টা একে জাতৰ সংখ্যা হ'ব লাগিব ঘন হ'বলৈ হ'লে সেইকাৰণে নহয় গতিকে 2 আৰু 3 পূৰণ কৰি দিম 6 হৈ যাব গতিকে এইটোৰে হৰণ কৰিলেহে এটা পূৰ্ণবৰ্ণ সংখ্যা পাম এইটো পাতি যোৱা 5 নম্বৰৰ 2 2187 আমি এইটো হৰণ কৰি লম 3 রে যায়
3 × 7 = 21, 3 × 2 = 6, 3 × 3 = 9 হয়ে যায়, 3 × 2 = 6, 2 বাকি থেকে 3 × 9 = 27। 5 নম্বৰৰ 2টো চাই যোৱা 21887, 3 ৰে হৰণ যায়, 3 7 × 21, 3 2 × 6, 2 বাকি থাকে 3 9 × 27, গতিকে আকৌ 3 ৰে যায়, 3 2 × 6, 1 বাকি থাকে 2 6, 3 4 × 12, 3 3 × 9, গতিকে আৰু চাই যোৱা আকৌ 3 ৰে যায়, 3 আকৌ 3 ৰে যাব, 3 8 × 24, 3 1 × 3, আকৌ 3 ৰে যাব, 3 27 × 81, 3 9 × 27, 3 3 × 9, গতিকে এইকেইটা চাই যোৱা, এটা দুটা তিনি, এটা 3 বাকি থাকে, গতিকে কেনেকুৱা লিখিম চাই যোৱা। গতিকে এইটো চাই যোৱা 2187 ইকুৱেল 3³ × 3³ × 3, প্ৰদত্ত সংখ্যাটোক 3 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব। 3 নম্বৰটো চাই যোৱা 5000, অৰ্থাৎ 5000, এইটোক আমি হৰণ কৰিম, চাই যোৱা 5000, এইটোক আমি প্ৰথমে 5 ৰে হৰণ কৰিম, 5 1 × 5, 0 তিনিটা থাকিব, আকৌ 5 ৰে যায়, 5 2 × 10, 0 দুটা আহি যাব, এতিয়া আকৌ 5 ৰে যায়, 5 4 × 20, আকৌ 5 ৰে যায়, 5 8 × 40 হৈ যায়, 5 এতিয়া আমি অলপ সৰু কৰি 5 কিমান পাব, 5 8 × 40, এতিয়া 2 ৰে যায়, 2 4 × 8, 2 2 × 4, এতিয়া এইটো কেনেকৈ লিখিম চাই যোৱা। গতিকে চাই যোৱা 5000 ইকুৱেল 5³ × 3³ × 5, প্ৰদত্ত সংখ্যাটোক 5 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব। এইটো চাই যোৱা আমি হৰণ কৰিম, 8192, 2 ৰে যায়, এইটো 2 ৰে কৰিম প্ৰথমে, 2 4 × 8, 0 2 9 × 18, 1 বাকি 2 12 হৈ যায়, 2 6 × 12, আকৌ 2 ৰে যায়, 2 2 × 4, 2 0 × 0, 2 4 × 8, 1 বাকি থাকে 2 8 × 16, আকৌ 2 ৰে যায়, 2 1 × 2, 2 0 × 0, 2 2 × 4, 2 4 × 8, আকৌ 2 ৰে যায়, 2 5 × 10, 2 1 × 2, 2 2 × 4, 2 2 × 4, গতিকে আকৌ 2 ৰে আমি কৰিব পাৰোঁ, 2 আছে যিহেতু, 2 2 × 4, 2 0 × 0, 2 6 × 12, 2 6 × 12, এইটো ভুল হৈছে, 2 2 × 4 হৈ যায়, 2 2 × 4, 1 বাকি থাকে 11 হৈ গ'ল, 2 5 × 10, 1 বাকি থাকে 2 6 × 12, আকৌ 2 ৰে যায়, 2 1 × 2, 2 2 × 4, 2 8 × 16, যেহেতু 1 ধার কৰিলে 16 হৈ গ'ল, আকৌ 2 ৰে যায়, 2 6 × 12, 2 4 × 8, 2 3 × 6, 2 2 × 4, আকৌ 2 ৰে যায়, 2 16 32, 2 8 × 16, 2 4 × 8, 2 2 × 4, এইকেইটা জোৰ চাই যোৱা, 1 তিনিটা হ'ব লাগিব জোৰ, 2 3 4 আৰু 2 এক্সট্ৰা এটা বাকি, গতিকে লিখিম, কেনেকুৱা লিখিম চাই যোৱা। গতিকে 38192 ইকুৱেল 2³ × 2³ × 2³ × 2³ × 2, প্ৰদত্ত সংখ্যাটোক 2 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াত দি আছে 6 নম্বৰ দি আছে, নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা, কেনেকৈ উলিয়াম চাই যোৱা। আমাক ঘনমূল উলিয়াব দিছে, গতিকে এটা সহজ পদ্ধতি ইয়াত সাইডত লিখি দিছোঁ মই, 1 3 3 1, ইয়াত তিনিটা জোৰ, ঘনমূল যেহেতু তিনিটা, গতিকে 1ৰ ঘনমূল কিমান 1, আৰু ইয়াত এককৰ ঘৰত কি আছে 1, এইটোৰ ঘনমূল কৰি দিয়া 1 হ'ব, গতিকে 11 হ'ব ইয়াৰ আনসাৰ। গতিকে আমি এনেকুৱা লিখিম, এইটো হ'ব ইয়াৰ ঘনমূল, গতিকে চাই যোৱা 1131ৰ ঘনমূল হ'ব, ঘনমূল চিনটো দিবা, দি 11 লিখি দিবা, এইটো হৈ গ'ল। তাৰপিছত 2 নম্বৰটো আছে, 2 নম্বৰটো দিয়া আছে, এইটোক আমি সাইডত লিখি ল'ম 178, সাইডত লিখি ল'ম 1728, এককৰ ঘৰত কি আছে 1 আছে, 1ৰ ঘনমূল কিমান 1, আৰু ইয়াৰ এককৰ ঘৰত কি আছে 8 আছে, 8ৰ ঘনমূল কৰি দিয়া, 8ৰ ঘনমূল কৰিলে হ'ব তোমালোকৰ 512 হ'ব, ইয়াৰ এককৰ ঘৰটো 512, এককৰ ঘৰত কি আছে 2 আছে, গতিকে এইটো 2, 12ক তিনিটা 12 একেলগে পূৰণ কৰি দিবা 1728 পাই যাবা। গতিকে আমি লিখিম, গতিকে আমি লিখি দিলোঁ 1728ৰ ঘনমূল হ'ব
ৰুট কিউব 1728 ইকুৱেল ইয়াৰ ঘনমূল হ'ব 12। তোমালোকে হৰণো কৰি ল'ব পাৰা, 1728ক হৰণ কৰিব পাৰা, 12ৰে হৰণ যায়, ডাইৰেক্ট 3টা 12 ওলাব। এতিয়া 3 নম্বৰটো 2197, এইটো আমি এনেকুৱা কৰি ল'ম 2197 এককৰ ঘৰত কি আছে 7 আছে আৰু ইয়াত আছে কি প্ৰথমে আছে 2, গতিকে একৰ ঘন কৰিলে একে হ'ব আৰু এককৰ ঘৰত যিটো আছে 7, 7ক ঘন কৰা, 7ক ঘন কৰিলে তোমালোকে পাবা 343, এককৰ ঘৰত কি আছে 3, গতিকে এইটো হ'ব 13, 13ৰ ঘনমূল 2197 এইটো, গতিকে লিখিম আমি, গতিকে 2197ৰ ঘনমূল হ'ব ৰুট কিউব 2197 ইকুৱেল 13, এইটো হ'ব। 4 নম্বৰটো চাই যোৱা, 4 নম্বৰটো ইয়াতে আমি পাতি দিম 2744, ইয়াত একৰ ঘন কৰা একে পাবা আৰু ইয়াৰ একৰ ঘৰত কি আছে 3টা জোল, একৰ ঘৰত 4 আছে, 4ক ঘন কৰিলে আমি কি পাম, 4ক ঘন কৰিলে আমি 64 বৰ্গ কৰিলে নহয়, ঘন কৰিলে 64 পাম, একৰ ঘৰত কি আছে 4, 4 হ'ব ইয়াৰ আনসার, গতিকে আমি লিখিম, গতিকে 2744ৰ ঘনমূল হ'ব ৰুট কিউব 2744 ইকুৱেল 14, গতিকে এইটো হৈছে সলিউশন। যথেষ্ট যেহেতু এনেকুৱা কৰাই দিছো কাৰণ তোমালোকৰ এমসিকিউ আহিব, গতিকে তোমালোকে বুজিব লাগিব, নহলে তেনেকুৱা হৰণ পদ্ধতিৰে দীঘলীয়া হৰণ পদ্ধতিৰে কৰিব লাগিব, এইটো ইজি মেথড হয়। 7 নম্বৰটো দিয়া আছে, তলৰ প্ৰতিটোৰ পৰা 4টাকৈ শুদ্ধ উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰ 4টা উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 23ৰ ঘনকৰ এককৰ স্থানত কি হ'ব, এককৰ ঘৰৰ কথা কৈছে, 23ৰ ঘনকৰ এককৰ ঘৰত কি আছে 3 আছে, 23ৰ এককৰ ঘৰত 3 আছে, 3ক আমি কিউব কৰি দিম, 3ক কিউব কৰি দিলে কি হ'ব 2 গুণ 3 3 গুণ 9, 27, 3 গুণ 27, 27 আৰু 3 পূৰণ কৰি দিয়া, 3 7 গুণ 21 কলিল 2, 3 2 গুণ 6 7 8, 81, এককৰ ঘৰত কি আছে 1 আছে, সরি এইটো 27 হয়, গতিকে 27ৰ কি হ'ব একক ঘৰটো কি হ'ব, 27ৰ একক ঘৰ কি হয় 1 হয় 7 হয়, গতিকে 7 ক'ত আছে, অপশন বি, অপশন 2টো কারেক্ট 7। তলৰ কোনটো পূৰ্ণগণ সংখ্যা, এইটো 1 নম্বৰটো নহয়, 2 নম্বৰটো নহয়, 4 নম্বৰটো নহয়, এইটো পূৰ্ণগণ সংখ্যা 3টো 3 4 3, এইটো 7ক কিউব কৰিবা তোমালোকে এইটো পাই যাবা, এইটো কারেক্ট আনসার। সি নম্বৰ ৰুট কিউব 100, অর্থাৎ 1000ৰ মান কি হ'ব, 1000ৰ মান হ'ব অপশন 4টাৰ ভিতৰত 3 নম্বৰটো কারেক্ট 10 হ'ব এইটো। আৰু এটা ইম্পৰ্টেন্ট আছে ডি নম্বৰ, যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান কিমান, এইটো চাই যোৱা, মন কৰিবা, ইম্পৰ্টেন্ট হয়। এটা কথা মন কৰিবা, ইয়াত কৈছে যে m nৰ ঘনমূল হয়, গতিকে m ৰ ঘনমূল 3, 27ৰ ঘনমূল 3, এইটোৰ লগত কম্পেয়াৰ কৰি চোৱা, গতিকে দুটাক স্কোয়ার কৰিম, দুই সাইডক স্কোয়ার কৰি m স্কোয়ার নহয় বর্গ কিউব কৰিম, m কিউব ইকুৱেল ৰুট কিউব n কিউব ঘন কৰি সাইডত লিখি দিবা, দুইফালে ঘন কৰি m কিউব, m মানে কি m কিউব আৰু এটো কিউব আৰু 3 কিউব আৰু ৰুট কিউবে ক্যান্সেল যাব, n হ'ব, গতি n ৰ মান কি হ'ব m কিউব কোনটো অপশনত আছে সেইটো চাই, অপশন চাই যোৱা, অপশন 3টো কারেক্ট হ'ব, m কিউব এইটো অপশনত, আৰু এইটো চোৱা, এইটো চাই যোৱা, ই নম্বৰটো ৰুট কিউব 8 প্লাস ৰুট কিউব 27 প্লাস ৰুট কিউব 64, এইটোৰ ঘন কিমান, ঘনমূল 2, 3টা পূৰণ কৰিলে 8 হয়, গতিকে 2 প্লাস আছে মাজত, প্লাস আছে 27ৰ ঘনমূল কিমান 3, 2 আৰু 3 কিমান 5 হয়, প্লাস আছে যোগ কৰি দিছো সেইকাৰণে প্লাস আছে ইয়াতো 64ৰ আগত, গতিকে 4ৰ ঘনমূল কিমান, 64ৰ ঘনমূল কিমান 4, গতিকে 5 আৰু 4 কিমান 9 হয়, অপশন 4টো কারেক্ট 9 নম্বৰটো। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়।